আসসালামু আলাইকুম মোর সন্মানীয় ভাইসকল আৰু মোৰ সন্মানীয়া ভনীসকল, যেতিয়া আপোনালোকে মোৰ ভিডিঅ' চাব, দেখিব, শুনিব, তেতিয়া প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' দেখাৰ পিছত আপোনালোকে যদি ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মই যি বিষয়ে আলোচনা কৰি আছোঁ সেইটো হৈছে বুঢ়া বুঢ়ী পাথৰ। মোৰ বন্ধুসকল, মই অসমৰ আমিৰ হামজা বুঢ়া বুঢ়ী পাথৰৰ বিষয়ে কৈ আছোঁ। আল্লাহ এই বুঢ়া বুঢ়ী পাথৰ বনাইছে। আমি সকলোৱে জানো যে এই পাথৰটো বহুত দিনৰ পৰা নদীত উপঙি থাকে, বহুতো মানুহে দেখিবলৈ পায়। মানুহে যেনেকৈ লাহে লাহে ডাঙৰ হয়, ঠিক তেনেকৈ এই বুঢ়া বুঢ়ী পাথৰ আগৰ পৰা ডাঙৰ হৈ আছে। আল্লাহ 18,000 মখলুকাত বনাইছে। তাৰ ভিতৰত এই গছ গছনি আল্লাহ বনাইছে। মোৰ বন্ধুসকল, মনত ৰাখিব লাগিব, আজি যিমান গৰম পৰিছে, মানুহে ঘামি জামি অস্থিৰ হৈ পৰিছে। হাস্যৰৰ ময়দানত সূৰ্যটো মূৰৰ ওপৰত আহিব, মানুহে ক'ব, ইয়া নফচি ইয়া নফচি, হে আল্লাহ তুমি মোক ৰক্ষা কৰা। যিবিলাক মানুহে কোৰআন আৰু হাদিছ মতে চলে, কোৰআন আৰু হাদিছ মতে চলে, তেওঁলোকে গছৰ ছাঁৰ তলত থাকিব। সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবার। পাথৰৰ বিষয়ে আকৌ মই কৈছোঁ, আল্লাহ হাস্যৰৰ ময়দানত জিন আৰু মানুহৰ হিচাপ নিব, কিন্তু পাথৰৰ কোনো হিচাপ গ্ৰহণ নকৰিব। গছ গছনি আল্লাহ বনাইছে মানুহৰ কাৰণে, কাৰণ মানুহৰ হাত ভৰি ভাঙি যায়। আল্লাহ কিছুমান মানুহক জ্ঞান দান কৰিছে, তেওঁলোকে গছৰ শিপাৰ দ্বাৰা মানুহৰ হাত ভৰি ভাল কৰি দিয়ে। আল্লাহৰ দয়াত হাত ভৰি ভাঙা হাত ভৰি ভাল হৈ যায়।